যদি কংগ্ৰেছ অফিচটো যদি আপুনি দেখে তেনেহ'লে এইটো লাইকে মাদ্ৰাছাৰ নিচিনা হৈ গ'ল আৰু এটা কমিউনিটিৰ কাৰণে হৈ গ'ল আৰু মানে কংগ্ৰেছে এটা কমিউনিটিক বাদ দি কেনে বেলেগ চিন্তাই কৰিব নোৱাৰে ইয়াতে কৰিমগঞ্জত কংগ্ৰেছ অফিচ বা বেলেগ বেলেগ প্ৰেছ মিট হ'ল বস্তুটো এই কেনেকুৱা এই বস্তুটো হৈ গ'ল আৰু এই কথাটো বেয়া কথা কি হ'ল আৰু এতিয়া যদি বিজেপি অফিচত চাই কেনে কোনোবা কৈ থাকে যে না বিজেপি অফিচটো মন্দিৰৰ নিচিনা লাগে কিবা কমেণ্টছ দিব নেকি কোনোবা কমেণ্টছ ক'ব নেকি না এইটো বেয়া কথা কৈছে আপুনি তেনেহ'লে কংগ্ৰেছ অফিচটো মাদ্ৰাছাৰ নিচিনা লাগে তাৰপিছতে কংগ্ৰেছ অফিচত প্ৰেছ মিট হয় তাৰমানে কি মাদ্ৰাছাত বেয়া কাম হয় মাদ্ৰাছাত আতংকবাদী হয় এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিলে কংগ্ৰেছে ভাল পাব লাগিছিল যে কংগ্ৰেছ অফিচটো মাদ্ৰাছাৰ নিচিনা ক'লে আৰু মাইনৰিটি মানুহকেইটা সিহঁতে ভালে পাব আৰু সেইটো কাৰণে বৰ্তমান দিনত যিটো পৰিৱেশ হৈছে বৰ্তমান যিটো বাতাবৰণ হৈছে এইটো কংগ্ৰেছত মানে এটা সম্প্ৰদায়ক বাদ দি কেনে সিহঁতে চিন্তাই কৰিব নোৱাৰে যদি আপুনি চাই যদি চাগে ধৰিলে এটা সভা চলি আছে 5জন ষ্টেজত আছে তাৰ মাজত 3জন আপোনাৰ থাকিব আৰু হিন্দু থাকিব কিন্তু যিখিনি মানুহ শুনিবলৈ আহিব আৰু তাতে 90% 95% ইছলাম ধৰ্মাৱলম্বী মানুহ এই যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে এই যিটো এটা বাতাবৰণ সৃষ্টি হৈছে তাৰ কাৰণে কংগ্ৰেছটো আজিৰ দিনত মানুহৰ পৰা একদম হৈ গৈছে আৰু সোজা কথা একদম এই হিন্দু মানুহক অস্বীকাৰ কৰি কেনে হিন্দু মানুহৰ স্বাভিমানক আঘাত দি কেনে কোনো পাৰ্টি ষ্টেণ্ড বাই থাকিব নোৱাৰে যদি কংগ্ৰেছ